মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয়। আমি অকল পিঠি পাতিবৰ কাৰণে জন্ম হোৱা নাই অসমীয়া জাতিটো। সদায় আমাক অসমীয়াক সৰলতাৰ সুযোগ লৈ যে পিটি থাকিব সেইটো নহয়, আমি মাৰিম, কিন্তু আমি সোমাব নিদিওঁ। অৰ্থনৈতিক যিডাল ৰাজহাড় আছে সেই ৰাজহাড়ডাল মেঘালয়ৰ ভাঙি দিয়া হ'ব। অকল মেঘালয়ৰ বুলিয়ে নহয়, চুবুৰীয়া ৰাজ্য যিমান আছে সকলোকে ভাঙি। অসম প্ৰশাসনে আমাক কয় যে তোমালোকে নোৱাৰা, গাড়ী বন্ধ কৰিবলৈ। নহ'ব, এইবাৰ নহ'ব। অসম পুলিচৰ দাদাগিৰি অকল অসমীয়াৰ ওপৰত চলি থাকিলে নহ'ব। স্পষ্ট সকিয়নি, যেনেকৈ তেওঁলোকক ছাপোৰ্ট কৰিছে খাচী প্ৰশাসনে, যেনেকৈ খাচী মানুহক ছাপোৰ্ট কৰিছে, অসম পুলিচেও আমাক ছাপোৰ্ট কৰিব লাগিব। সম্পূৰ্ণৰূপে ইয়াৰ পৰা 1 ইঞ্চিও আমি সোমাব নিদিওঁ গাড়ী। শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতেই অসমৰ পৰা যোৱা পৰ্যটকৰ বাহনত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা যোৰাবাটত। অসমৰ শ শ চালকে উত্তাল কৰি তোলে পৰিস্থিতি। প্ৰথমে দৃশ্যসমূহ চাই লওঁ। অসমৰ পৰা যোৱা প্ৰতিখন বাহনত এনেদৰে আক্ৰমণ কৰিছিল খাচী ছাত্ৰ সন্থাই। আৰক্ষীৰ সন্মুখতেই আমাৰ অসম গাড়ীবিলাক চাইছে এনেকে উঠি ভাঙে, এনেকে গাড়ীৰ ওপৰত জঁপিয়াই জঁপিয়াই ভাঙে। আৰু সিহঁতৰ মেঘালয় পুলিচ এনেকে চাই থাকে। অকমান উৎপাত হলে যদি গাড়ী ভাঙে, অসম খালি অসম গাড়ী টাৰ্গেট, একো নাই। মই আহি আছো, সেইদিনা ডাইৰেক্ট পাথৰ মাৰি গিলাচ ভাঙি দিছে। ইমান মোটা মোটা লোহাৰ ৰড লৈ আহিছে, পাইপ লৈ আহিছে, লোহাৰ পাইপ দি কেনে বাঁহে দি কেনে খালি অসম গাড়ীক মাৰিছে। তেওঁলোকে প্ৰটেষ্ট কৰক, কিন্তু আমাৰ যোনখিনি টুৰিষ্ট হয়, আমাৰ যোনখিনি কৰ্মৰত যোনখিনি চালক ড্ৰাইভাৰ বন্ধুসকল হয়, তেওঁলোকৰ ওপৰত নিক্ষেপ কৰি পেলাই পাথৰ শিলাবৰ্ষণ কৰিছে, ইটো কৰিছে, গাড়ী ভাঙিছে। তেওঁলোকে সেইটো খুপেও কাৰণে আজি আমি বন্ধ কৰিছোঁ। বন্ধ কৰি পেলাই আমি আজি প্ৰশাসনৰ লগত এটা বৈঠক কৰোঁ। বৈঠকত তেওঁলোকে যিখিনি আমাৰ অনুশাসন যদি দিয়ে যে আমাৰ এইখিনি আপোনালোকে নিৰাপত্তা যাব পাৰে, তেতিয়াহে আমি গাড়ী। কালি বহুত প্ৰটেষ্ট কৰি আছিল সিহঁতে, যিমান পাৰিছে ইমান গাড়ী ভাঙি আছে। অসমৰ গাড়ী, আছাম প্ৰাইভেট, কমাৰ্চিয়েল গোটেই গাড়ী ভাঙি আছে। তেওঁলোকে প্ৰত্যেক বছৰে আমাৰ অসমৰ গাড়ীখিনি, অকল বাণিজ্যিক হওক বা আমাৰ প্ৰাইভেট হওক বা ব্যক্তিগত বাহন হওক, তেওঁলোকক কালি আমাৰ 40-50খন গাড়ী ভাঙিছে। ভুক্তভোগী আপোনালোকে দেখাই পাইছে, ইয়াতে আছে। मेघालय गवर्नमेंट से बोलना चाहता हूं, आप लोग हमारे जो चालक जो है उनका सिक्योरिटी के लिए कुछ कीजिए, नहीं तो इस तरह से हम लोग का वहाँ पे कोई सिक्योर नहीं है। कभी भी हम जाता है, कुछ भी हो सकता है वहाँ पे, इस तरह का इंसिडेंट होता है। আমি কিন্তু ইয়াতে অসম মেঘালয় গাড়ী আহে, আমি ইয়াতে কোনো ডিষ্টাৰ্ব নিদিওঁ। আমাৰ গাড়ী তাতে গ'লে কিবা প্ৰটেষ্ট হয়, আমাৰ গাড়ী টাৰ্গেট প্ৰথমত কৰে। কিয় কাৰণে কৰে এইটো? মেঘালয় পুলিচ প্ৰশাসনৰ নিমাত পুলিচৰ আগত আপোনাৰ গাড়ী ভাঙিছে, পুলিচ খাৰা হৈ আছে, SP DSP খাৰা হৈ আছে, তাৰে আগতে আহি খাচী ষ্টুডেণ্ট ইউনিয়নে গাড়ী ভাঙিছে। মুখ্যমন্ত্ৰীয়ে কিয় আজি কৰ্ণাট চাংমাৰ লগত কথা পাতি পেলাই, কিয় আজি মেঘালয় অৰুণাচল সকলোতে কথা পাতি পেলাই আমাৰ সুৰক্ষা কিয় সুনিশ্চিত কৰিব পৰা নাই? দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, কালি যিবিলাক গাড়ী ভাঙিলে, এই গাড়ীবিলাকৰ EMI চলি আছে, এই গাড়ীবিলাকৰ এতিয়া কোনো ইঞ্চুৰেঞ্চ ক্লেইম নাপায়। এতিয়া মুখ্যমন্ত্ৰীয়ে ক্ষতিপূৰণ দিবনে নিদিব? মুখ্যমন্ত্ৰীয়ে নেডাৰ আবায়ক হৈ লাজ পাইছেনে নাই? মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াক মই আহ্বান জনাব খুজিছোঁ, যাতে যিসকল দুষ্কৃতিকাৰীয়ে, যিসকলে এই আক্ৰমণ সংঘটিত কৰিছে, তেওঁলোকক যাতে কঠোৰ হাতেৰে দমন কৰে আৰু শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থত যাতে কোনো কাৰণত এনেকুৱা ধৰণৰ আইন শৃংখলা জড়িত ঘটনা যাতে সংঘটিত নহয়। গাড়ীবিলাক আহিব দিয়ে যাব দিয়া নাই, কিন্তু যোৱাকালিতো মাৰপিট দিছে। আজি গাড়ী ভাঙিছে, আজি গাড়ীটো ৰাতিপুৱা ভাঙিছে ন, আমিতো বদ্ধ হৈছিলোঁ, আমি কিবাকৈ আহিছোঁ, পলাইছোঁ তাৰ পৰা। আৰু বহুত মানুহ আছে, বহুত মানুহ আছে। আমি সমাধান বিচাৰোঁ। মেঘালয় চৰকাৰে অতি শীঘ্ৰে আমি ক্ষমা বিচৰাটো বিচাৰোঁ। আৰু পৰিবহণ বিভাগে অতি সোনকালে যিসমূহ বাহন ক্ষতিগ্ৰস্ত হৈছে, এই ক্ষতিগ্ৰস্ত বাহনসমূহক কিন্তু তেখেতসকলে উচিত যি মানে ক্ষতিপূৰণ অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব। আমি অসমীয়া উদাৰ জাতি কৈ মাৰ খাই থাকিম নি? এতিয়া প্ৰত্যাক্ৰমণ হ'ব, আহিছোঁ প্ৰত্যাক্ৰমণ কৰিবলৈ আহিছোঁ। এতিয়া কথাবিলাক হৈছে কি, গাড়ী আমি ভাঙিব নোৱাৰো নি? মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰোঁ, কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব। ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰ এই ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে। আৰু এটা কথা, অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি ইহঁতি হাত লগাই, হাত ভাঙি দিয়া হ'ব, হাত ভাঙি দিয়া হ'ব। ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতি মাৰিব, আমি চাই থাকিম। কথা হ'ল, সিহঁতি মাৰিব, গাড়ী ভাঙিব, ক'লা কাপোৰ মাৰি মাৰি আমি চাই থাকিম। আমি অসমীয়া হয়, কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয়।